নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় আমি তিনিটা শেহতীয়া খবৰ লৈ আহিছোঁ হয় চাবিদসকল আপোনালোকে ঠিকেই শুনিছে যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ এই জানুৱাৰী মাহতে তেওঁলোকে তিনিটা দৰমহা বৃদ্ধিৰ সুখবৰ পাব হয় চাবিদসকল কিয়নো আপোনাৰ আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ যে আপোনাৰ সপ্তম দৰমহা আয়োগ অনুযায়ী আপোনালোকৰ ন্যূনতম দৰমহা আছিলে 18,000 টকা আৰু যেটো আপোনাৰ বৰ্তমান ফিটমেন্ট ফেক্টৰ বৰাবলৈ কৈ আছে আৰু যাৰ ফলত আপোনাৰ হেয়া 26,000 টকা কৰা হ'ব যদিহে আপোনাৰ ন্যূনতম দৰমহা আপোনাৰ 18,000 টকাৰ ঠাইত 26,000 টকা কৰা হয় তেনেহলে কৰ্মচাৰীসকলৰ পোনে দৰমহা 8,000 টকাকৈ বৃদ্ধি পাব আৰু ইয়া প্ৰথমটো ভাল খবৰ আনহাতে দ্বিতীয়টো ভাল খবৰ হ'ল যে এই আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আপোনাৰ 2024 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে আপোনাৰ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিব বুলি জনা গৈছে যাৰ ফলত সেই কমিটিখনৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী 44% কৈ নাইবা তাতকৈ বেছি নাইবা তাৰ আশে-পাশে আপোনালোকৰ দৰমহা বৃদ্ধি পাব বুলি জনা গৈছে আনহাতে তৃতীয়টো খবৰ হ'ল যে আপোনাৰ এই জানুৱাৰী মাহৰ পৰাই আপোনালোকে পৰৱৰ্তী আন এটা দিয়ে মৰগীয়া বনাছ পাবলৈ সক্ষম হ'ব কিয়নো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বনাছ আকৌ 4% বৃদ্ধি হৈ সেয়া 50% হৈছে গৈ যিটো আপোনাৰ কেন্দ্ৰীয় চৰকাৰে মাৰ্চ মাহত ঘোষণা কৰিব যাৰ ফলত আপোনাৰ অসম চৰকাৰেও সেয়া তেনেহলে মাৰ্চ মাহৰ শেষৰ পিনে ঘোষণা কৰাৰ ফলত আপোনালোকৰ এপ্ৰিল মাহৰ দৰমহা সৈতে লাভ কৰিব যাৰ ফলত আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' তিনিটা খবৰ শুনি যদিহে আপোনালোকৰ নিশ্চয় কিবা এটা ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব